দৰ্শকক মই জ্যোতি বৈশ্যক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এই দুগৰাকী ব্যক্তি অসমত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল, কিয়নো এই দুগৰাকী মাছ বেপাৰীয়ে উজনি অসমৰ দল সংগঠন জনতা সকলোকে হুংকাৰ দিছিলে। 24 ঘণ্টাৰ পূৰ্বে তেওঁলোকে কৈছিলে যে উজনিলৈ এই দুজনে মাছ প্ৰেৰণ নকৰে আৰু নগাঁৱৰ কোনো লোকে মাছ প্ৰেৰণ নকৰে বুলি হুংকাৰ দিছিলে। আৰু 24 ঘণ্টাৰ পিছতে এতিয়া ইউ টাৰ্ণ মাৰি এই দুইজনে ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে আৰু তেওঁলোকে কৈছে যে অনাগত সময়ত তেওঁলোকে এই ভুল নকৰে। টাইম এট বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ। 24 ঘণ্টাৰ পিছতে ক্ষমা বিচাৰিছে জহিৰুল ইছলাম আৰু ইব্ৰাহিম খলিলে। এই দুইগৰাকী মাছ বেপাৰীয়ে কালি উজনি অসমৰ জনতাক হুংকাৰ দিছিলে যে উজনিলৈ তেওঁলোকে মাছ ৰপ্তানি নকৰে। এই হুংকাৰ দিছিলে দুইগৰাকীয়ে, উজনিলৈ মাছ ৰপ্তানি নকৰো বুলি কৈছিলে, মাছ গেলি গলেও মাছ নপঠিয়াও বুলি কৈছিলে। উজনি অসমৰ দল সংগঠনক এক প্ৰকাৰৰ ৰাজহুৱাভাৱে হুংকাৰ দিছিলে আৰু অৱশেষত অসমবাসীৰ ওচৰত দুয়োগৰাকীয়ে এই মুহূৰ্তত ক্ষমা বিচাৰিছে। আৰক্ষীয়ে তেওঁলোকক তলব কৰিলে, সোধা পোছা কৰিলে আৰু তাৰ পাছতেই ক্ষমা বিচাৰিছে এই দুয়োগৰাকীয়ে। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে দুইজনে বহু ডাঙৰ ডাঙৰ কথা কৈছিলে, মাছ গেলিলে আমি পেলাই দিম বুলি কৈছিলে, তথাপিও আমি উজনি অসমলৈ ৰপ্তানি নকৰো বুলি ক'লে। আৰু তাৰ পাছত যেতিয়া আৰক্ষীয়ে মাতিলে, আৰক্ষীয়ে মাতি নিয়াৰ পিছত কৈছে যে তেওঁলোকৰ ভুল হৈ গৈছে, তেওঁলোকক ক্ষমা কৰি দিব লাগে। 24 ঘণ্টাৰ পিছতে এতিয়া ক্ষমা বিচাৰিছে ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামে। উজনিলৈ মাছ ৰপ্তানি নকৰো, লাগিলে মাছ গেলি থাকক, মাছ পচি যাওক, উজনিৰ মানুহে মাছ খাব নাপাব, 500 টকা দিলেও মাছ খাব নাপাব, এনেকৈ উজনিৰ দল সংগঠনক, উজনিৰ জনতাক প্ৰত্যাহ্বান জনাইছিলে। শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়ৰ জনতাক বিভিন্ন মন্তব্য কৰিছিলে আৰু 24 ঘণ্টাৰ আগতে যি দম্ভালি মাৰিছিলে, 24 ঘণ্টাৰ পিছত আৰক্ষীয়ে যেতিয়া মাতিলে, আৰক্ষীয়ে যেতিয়া সোধা পোছা কৰিলে, এই দম্ভালি তেওঁলোকৰ নাইকিয়া হৈ গ'ল। আৰু এতিয়া অসমবাসীৰ ওচৰত, আৰক্ষীৰ ওচৰত ক্ষমা বিচৰাই নহয়, অসমবাসীৰ ওচৰত ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামে ক্ষমা বিচৰা পৰিলক্ষিত হৈছে। তেওঁলোকে কৈছে যে তেওঁলোকৰ ভুল হৈ গৈছে, তেওঁলোকক মাফ কৰি দিব লাগে আৰু আগলৈ তেওঁলোকে এনেকুৱা কাম বা এনেকুৱা মন্তব্য নকৰে বুলি এই মন্তব্য প্ৰকাশ কৰিছে। আমাৰ লগত এক্সক্লুচিভ মন্তব্য আহি পৰিছে। আমি প্ৰথমতে দুয়োগৰাকীৰ নতুন যি মন্তব্য, ক্ষমা বিচৰা যি মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। এই সামাজিক মাধ্যম যোগে মই আমাৰ জুৰিয়াৰ নগাঁৱৰ মাছ আপোনাৰ উজনি অসমত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ, যিটো নেকি মোৰ একান্ত নিজৰ কথা আছিলে, নিজাববীয়া কথা আছিলে আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম জুৰি এক তোলপাৰৰ সৃষ্টি হৈছিলে আৰু আজিও কিছু পৰিমাণে গোটেই অসম জুৰি কিছু তোলপাৰ হৈ আছে। তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে, মই আৱেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ, যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ OC মহোদয়ৰ সন্মুখত আহি আমি অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। হয়, ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু বন চাই কৰিছোঁ যে অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এই বাইদেউ দুজন সাংবাদিকে মোক মাতি আনিছিলে, মাতি আনি কৈছে যে তোমালোকে মাছ ক'ত বিক্ৰী কৰা, যে আমি ডিব্ৰুগড় মাছ বিক্ৰী কৰোঁ, এনেকুৱা অত্যাচাৰ চলি আছে। ঠিক আছে, যদি সেইফালে অত্যাচাৰ কৰে তেতিয়া আমি উজনিত মাছ ৰপ্তানি নকৰোঁ, আমাৰ মাছ ডিব্ৰুগড়, গুৱাহাটী, হোজাই, লংকা এইবিলাক বিক্ৰী কৰিম। এজন হৈছে ৰাব্বানী আৰু এজন নামটো মই ক'ব নোৱাৰোঁ, তেখেতৰ ৰূপহী, আৰু সিহঁতৰ বিৰুদ্ধে মই জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছোঁ। অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে, তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি সকীয়াই দিছোঁ। কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপিও উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ। গুণ্ডা শৃংখল চলি হয় তেতিয়া গম পাব। তাৰপিছত মাছৰ মূল্য কিমান, আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে,
আমি অসমৰ নিচলা নহয়, আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। আৰু ইয়াৰ পৰা বিশেষকৈ মাছবিলাক আমাৰ উজনি অসমত ৰপ্তানি কৰা হৈছিল বিগত দিনত। আৰু আজিৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে কোনো এটা দৰিকণাও আমি উজনি অসমত ৰপ্তানি নকৰোঁ। প্ৰয়োজন বোধে আমি মাছ গেলাই দিম, পচাই দিম, নহ'লে যদি বিক্ৰী কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম। তথাপি উজনি অসমত আমি মাছ নিদিওঁ। উজনি অসমৰ যি গুণ্ডা আছে এই গুণ্ডাকেইটাক আমি আজি বুজাই দিব বিচাৰিছোঁ যে শুকান মাছ কিনি খাবলৈ আমি বাধ্য কৰাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। সামাজিক মাধ্যম যোগে মই আমাৰ জুৰিয়াৰ নগাঁৱৰ মাছ আপোনাৰ উজনি অসমত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ, যিটো নেকি মোৰ একান্ত নিজৰ কথা আছিলে, নিজাববীয়া কথা আছিলে। আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম জুৰি এক তোলপাৰৰ সৃষ্টি হৈছিলে। আৰু আজিও কিছু পৰিমাণে গোটেই অসম জুৰি কিছু তোলপাৰ হৈ আছে। তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে। মই আৱেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ, যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ OC মহোদয়ৰ সন্মুখত আহি আমি অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। হয়, ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু বন চাইছোঁ এই কৰিছোঁ যে অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতি। যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছোঁ। নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰোঁ। এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম, কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছোঁ। গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য। বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1,000 টকাত আজি খাব পাৰিছে, আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকৈ খায় আমি সেইবিলাক চাই থাকিম। যদি কোনোবাই মাছ ৰপ্তানি কৰে কেতিয়া আমাৰ সন্তাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। গতিকে আমি আমাৰ সন্তাই সকীয়াই দিছোঁ, আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব। গাঁওখনৰ নাম হৈছে হিঙ্গিয়া পথাৰ, নগাঁও জিলাৰ অধীনৰ হিঙ্গিয়া পথাৰ গাঁও, লগতে গদাইমাৰী। আমি বিশেষকৈ গদাইমাৰী, হিঙ্গিয়া পথাৰ, কাছুৰী এইবিলাকতে চবতকৈ বেছি আমি মাছ উৎপাদন কৰোঁ। জুৰিয়া গদাইমাৰী। যি বাইদেউ দুজন সাংবাদিকে মোক মাতি আনিছিলে, মাতি আনি কৈছে যে তোমালোকে মাছ ক'ত বিক্ৰী কৰা, যে আমি ডিব্ৰুগড় মাছ বিক্ৰী কৰোঁ। এনেকুৱা অত্যাচাৰ চলি আছে। ঠিক আছে, যদি সেইফালে অত্যাচাৰ কৰে তেতিয়া আমি উজনিত মাছ ৰপ্তানি নকৰোঁ, আমাৰ মাছ ডিব্ৰুগড় গুৱাহাটী হোজাই লংকা এইবিলাক বিক্ৰী কৰিম। এজন হৈছে ৰাব্বানী আৰু এজন নামটো মই ক'ব নোৱাৰোঁ, তেখেতৰ ৰূপহী। আৰু সিহঁতৰ বিৰুদ্ধে মই জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছোঁ। এই ইব্ৰাহিম খলিলুল্লাহ আৰু জেহৰুল ইছলামে স্থানীয় ৰিপৰ্টাৰৰ সন্মুখত বাইক দিছিল যে উজনিত অসমত যেতিয়ালৈকে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলি থাকিব তেতিয়ালৈকে বিশেষকৈ এইটো জুৰিয়া অঞ্চলৰ পৰা মাছ ৰপ্তানি মানে পঠোৱা নহয়, উজনি অসমলৈ পঠোৱা নহয় নগাঁও জিলাৰ পৰা। সেই কথাটো এইটো নিউজ ভাইৰেল হোৱাত গোটেই অসমত বিশেষকৈ প্ৰভাৱ পৰে। তেতিয়া লগে লগে আমি দুইজনকে তলব কৰোঁ থানালৈ। আজি ইংৰাজী 28 তাৰিখে এইটো ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামক তলব কৰোঁ। আৰু তেখেতসকলে আমাৰ ওচৰত এইটো কি কয় এইটো কয় যে এইটো ইব্ৰাহিম খলিলুল্লাহে নিজৰ ভুলটো স্বীকাৰ কৰে আৰু আমাৰ থানাত আমাৰ চিকিউৰিটি অফিচাৰৰ সন্মুখত এটা বন দিয়ে যে তেখেতে যিটো ভুল স্বীকাৰ কৰিছে আৰু আগলৈ এনেকুৱা ভুল নকৰে আৰু ভৱিষ্যতত শান্তি সম্প্ৰীতি বজাই ৰাখিব বুলি তেখেতে প্ৰতিশ্ৰুতিবদ্ধ হয়। তাৰপিছতে আপোনাৰ জহিৰুল ইছলামে তেখেতে আমাৰ সন্মুখত কয় যে তেখেতক এজন স্থানীয় সাংবাদিকে কি কয় এটা ক'ব দিয়াতহে তেখেতে কোৱা বুলি, তেনেকৈ কোৱাত তেখেতে এটা এজাহাৰ সাংবাদিকজনৰ ওপৰত দিয়ে। গতিকে আপোনালোকে আগলৈ এই জহিৰুল ইছলামৰ পৰা আপোনালোকে গোটেই কথাটো আপোনালোকে ল'ব পাৰিব।